তোমাৰ বাৰু এনেকুৱা প্ৰব্লেম হৈছে নি যে মেট্ৰিকৰ কাৰণে টেক্সটবুকৰ কুৱেশ্যন আনচাৰবিলাকতো মুখস্থ কৰি লিখিব পাৰিবা, কিন্তু যেতিয়াই লেটাৰ ৰাইটিঙৰ কথা ভাবা তেতিয়াই বহুত চিন্তা হৈ যায়, কিয়নো তুমি ইংলিছ বনাই লিখিব নোৱাৰা, আৰু ভাল ইংলিছ বনাই লিখিব নোৱাৰাৰ কাৰণে পৰীক্ষাত মাৰ্ক কম পাইছা। আৰু তুমি ভাবি আছা যে কেনেবাকৈ যদি এটা ভিডিঅ' পালোহেঁতেন য'ত চব লেটাৰ লিখিবলৈ এটাই ট্ৰিক, মানে এটাই যদি মূল মন্ত্ৰ থাকে আৰু আমি সেই ট্ৰিকটো মুখস্থ কৰি পৰীক্ষাত মজাকৈ আটাইকেইটা মাৰ্ক তুলি আনিব পাৰোঁ। যদি প্ৰব্লেমটো ইমানেই তেন্তে কংগ্ৰেচুলেশ্যনছ, আজি মই শিকাম তোমাক লেটাৰ লিখাৰ এনেকুৱা এটা ট্ৰিক, যিটো ট্ৰিক শিকাৰ পাছত তুমি যদি ইংলিছ লিখিব নাজানো তথাপি তুমি পৰীক্ষাত লেটাৰত ফুল মাৰ্ক লৈ আনিবা, আৰু তাৰ পাছত লেন্সৰ নিচিনাকৈ যাকে মন তালৈকে লেটাৰ লিখি থাকিব পাৰিবা। আহা শিকো এতিয়া সেই ট্ৰিকটো। স্বাগতম জনাইছোঁ তোমাৰ আপোন চেনেল ডিয়েৰ শিক্ষালয়, য'ত বুজিবলৈ অতি সহজ। লেটাৰ দুই ধৰণৰ থাকে, এবিধ হৈছে ফৰ্মেল লেটাৰ, আনবিধ হৈছে ইনফৰ্মেল বা প্ৰাইভেট লেটাৰ। ইনফৰ্মেল লেটাৰ যেনেকৈ আপোনজনলৈ লিখা চিঠি, মা দেউতা ভাই ভনী বা ফ্ৰেণ্ডলৈ লিখা চিঠি। আৰু আনবিধ লেটাৰ হৈছে ফৰ্মেল লেটাৰ। ফৰ্মেল লেটাৰৰ ভিতৰত পৰে অফিচ বা কাৰ্যালয়লৈ লিখা চিঠি, স্কুলত প্ৰিন্সিপাল বা হেডমাষ্টাৰলৈ হাফ লিভ অৰ্থাৎ অৰ্ধচুটি বিচাৰি কৰা আবেদন, আৰু নতুবা যিটো আটাইতকৈ বেছি মেট্ৰিকত সোধা হয় সেইটো হৈছে কোনো অথৰিটি বা বিভাগলৈ বাতৰি কাকতলৈ লিখা চিঠি। মেট্ৰিকত লেটাৰ টু দি এডিটৰ আৰু স্কুললৈ অৰ্ধচুটি বিচাৰি কৰা আবেদনখন খুব বেছিকৈ আহি থাকে। তো এইটো বহুত ইম্পৰ্টেণ্ট যে তুমি এই দুখন চিঠিৰ ওপৰত বা লেটাৰৰ ওপৰত খুব বেছিকৈ ষ্ট্ৰেংথ মজবুত ৰাখা। আহা এতিয়া চাই লওঁ এখন ফৰ্মেল লেটাৰ লিখাৰ নিয়ম। ইয়াত দেখা পাইছা ফৰ্মেল লেটাৰ এখন লিখিবলৈ যাওঁতে কিছুমান বিশেষ কথাৰ তুমি নিয়ম মানি চলিব লাগিব। যদি সেই নিয়মবিলাকৰ ধৰণে তোমাৰ লেটাৰখন লিখা হোৱা নাই তেন্তে কিন্তু পৰীক্ষাত তোমাৰ শিক্ষকগৰাকীয়ে তোমাৰ মাৰ্কবিলাক কাটি দিব। এতিয়া চোৱা, লেটাৰ এখন লিখোঁতে ফৰ্মেল লেটাৰ এখন লিখোঁতে চেণ্ডাৰ এড্ৰেছটো একেবাৰে সোঁহাতে ওপৰৰ ফালে লিখা যায়, আৰু তাক আমি হেডিং বুলিও কওঁ। তাৰ ঠিক তলতে ডেটটো দিবা, আৰু বাওঁফালে দিবা ৰিচিভাৰ্ছ এড্ৰেছ। ৰিচিভাৰ মানে কোন, যালে তুমি চিঠিখন লিখিছা। যদি কোনোবা তুমি এডিটৰলৈ লিখিছা অৰ্থাৎ বাতৰি কাকতলৈ লিখিছা, তেতিয়াহ'লে তাত তুমি দিব লাগিব টু দি এডিটৰ। ভালকৈ চাম বাৰু, মই তোমাৰ বাবে চেম্পল লেটাৰ লৈ আহিছোঁ নিজে লিখি পেলাই, আৰু তাত তুমি দেখা পাবা ধুনীয়াকৈ কেনেকৈ লিখা হৈছে চিঠিখন, আৰু সেইমতেই তুমি লিখিবা। তাৰ তলত তোমাৰ লিখা থাকিব চেলুটেশ্যন। চেলুটেশ্যন মানে ছাৰ বা মেম, যিটো আমি সম্বোধন কৰি জনাম আমি চিঠিখনত। তাৰ তলত লিখা থাকিব মেইন চিঠিখনৰ বডি, যাক কওঁ আমি বডি অফ দ্য লেটাৰ, অৰ্থাৎ ইয়াতে আমাৰ মূল কথাখিনি লিখা থাকিব। তাৰ তলত আমি চিঠিখন শেষ কৰোঁ ছাবস্ক্ৰিপশ্যন আৰু ছিগনেচাৰ বা তোমাৰ চহীটো দি পেলাই। মই তোমাৰ বাবে 3খন চেম্পল লেটাৰ লিখি আনিছোঁ, আৰু হয়তো সেই 3খনৰ পৰা এখন তোমাৰ কমনো পৰি যাব পাৰে, তো তুমি সেইকেইখন প্ৰেক্টিছ কৰি ল'বা। তাৰ আগতে চাই লওঁ আহা কোনটো ট্ৰিকৰ কথা মই কৈছিলোঁ, যিটো লিখি পেলাই তুমি যি ধৰণৰ ফৰ্মেল লেটাৰে নাহক কিয় সকলোখিনি তুমি লিখিব পাৰিবা। ট্ৰিকটো হৈছে চব ফৰ্মেল লেটাৰ লিখাৰ কিছুমান কমন লাইন, আৰু সেই গোটেই যিমানখিনি ফৰ্মেল লেটাৰ আহিছে আজিলৈকে মেট্ৰিকত, মই তোমাৰ বাবে গোটেইখিনি ফৰ্মেল লেটাৰৰ কিছুমান কমন লাইন উলিয়াই আনিলোঁ, আৰু এই কমন লাইনখিনি যেতিয়া তুমি বহাই দিবা ন, তেতিয়া তোমাৰ লেটাৰখন যি ধৰণৰ এডিটৰ লেটাৰে নাহক লাগে তুমি লিখিব পাৰিবা। এতিয়া চাই লওঁ আহা, আমি আগৰ যিটো ফৰ্মেট চাইছিলোঁ সেই ফৰ্মেটটোৰ মতে এই লেটাৰখন আমি কেনেকৈ লিখিছোঁ। মষ্ট ইম্পৰ্টেণ্টলি এখন বহুত ইম্পৰ্টেণ্ট বস্তু হ'ব তোমাৰ কাৰণে, আৰু এইখন তুমি লিখি লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা, কি কৰা, কিন্তু পৰীক্ষাৰ আগলৈকে তুমি এখন মুখস্থ কৰি পেলাই শেষ কৰিব লাগিব। কেইটামান কমন লাইন, যিকেইটা লাইন বহাই দিয়াৰ পাছত তুমি যি ধৰণৰ লেটাৰে নহ'ব লাগে ফৰ্মেল লেটাৰ গোটেইখিনি লিখিব পাৰিবা। তো ফাৰ্ষ্টে চাই লোৱা, ফাৰ্ষ্টে আমাৰ কি আছিলে লেটাৰ টু দ্য এডিটৰ, সোঁহাতে কি লিখা থাকিব চেণ্ডাৰ্ছ এড্ৰেছ, হয় নাই? চেণ্ডাৰ্ছ এড্ৰেছ মানে কি আছিলে, তোমাৰ এড্ৰেছটো, তুমি যালে লিখিবা চিঠিখন, অৰ্থাৎ তোমাৰ এড্ৰেছটো। মন কৰিবা আমি এড্ৰেছত কেইটা লাইন দিছোঁ, ইয়াত আমি 3টা লাইন। মইতো ইয়াত 2টা লাইনে দিবলৈ কৈছোঁ, খুব মেক্স টু মেক্স তুমি 3টা লাইন দিব পাৰিবা, তাতকৈ বেছি কিন্তু চেণ্ডাৰ্ছ এড্ৰেছত নোসোমায় লাইন, ঠিক আছে? আৰু তাৰ তলত এটা তুমি লাইন এৰিবা, তাৰপাছত তুমি লিখিবা ইয়াত ডেটটো, তাৰিখটো, ঠিক আছে? যেনেকৈ তুমি লিখি দিলা বোলে 15 ফেব্ৰুৱাৰী 2025। তাৰ পাছত বাওঁহাতে দেখিছা তোমালোকে ইয়াতো লিখা আছে ৰিচিভাৰ্ছ এড্ৰেছ। ৰিচিভাৰ্ছ এড্ৰেছত কি থাকে, তুমি কালে চিঠিখন পঠাইছা, যালে তুমি চিঠিখন পঠাইছা সেই মানুহজনৰতো কোনোবা কালে লিখিবা। এতিয়া তুমি চিঠিখন এডিটৰলৈ লিখিম আমি, হয় নাই? কেনেকৈ লিখিম আমি প্ৰথমতে লিখিম টু লিখাৰ পাছত কি লিখিছা অকণমান এইফালে ডি এডিটৰ লিখিম। ডি এডিটৰ লিখাৰ পাছত এটা কমা দিবা, তাৰপাছত কি কৰিবা সেই নিউজ পেপাৰখনৰ নামটো লিখিব লাগিব তুমি, যালে যিখন নিউজ পেপাৰ তুমি তোমাৰ আৰ্টিকলটো ছপা কৰিবা।
যেনেকৈ আমি ইয়াত দিলোঁ দি আছাম ট্ৰিবিউন তাৰ তলত দিবা তুমি সেই যিটো অফিচ আছে এতিয়া চোৱা কোনোবা এটা ঠিকনা থাকিব ন যিজনে লিখিছা তুমি দিয়া এডিটৰজনৰ তেওঁৰ অফিচটো ক'ত বোলে গুৱাহাটীত তুমি গুৱাহাটীতে লিখিছা আছাম ট্ৰিবিউন কোনটো অফিচলৈ লিখিছা গুৱাহাটীলৈ এতিয়া মন কৰা এই দি এডিটৰ দি আছাম ট্ৰিবিউন আৰু গুৱাহাটী গোটেই এড্ৰেছটো এটা লাইনত আহিছে দেখিছা নাই এটা ষ্ট্ৰেইট লাইনত আহিছে এইটো খুব মন কৰিবলগীয়া কথা এইটো নিয়ম হয় যাতে ইফাল ইফাল নাযায় তোমাৰ কথা লাইনবিলাক একদম ষ্ট্ৰেইটকৈ যাতে আহে তাৰ টুৰ তলতে আমি কি লিখিম এতিয়া ছাবজেক্ট দেখিছা নাই একদম পোনে পোনে টুৰ তলত ছাবজেক্ট চোৱা খুব মই ইয়াত দেখিছো কি শ্বৰ্ট চেণ্টেন্স হ'ব লাগিব লেছ দেন 10 ৱৰ্ডছ হ'ব লাগিব 10 ৱৰ্ডছটো মই কৈছোৱেই কিন্তু তুমি ট্ৰাই কৰিবা যাতে 4-5টা শব্দৰ ভিতৰতে শেষ হওক ছাবজেক্টটো বুজি পালা তাৰ তলত আমি দিম চেলুটেশ্যন মানে কি তুমি হয় সম্বোধন যাক কৰিবা তুমি ছাৰ বা মেডাম তাৰপিছত কমা এটা দিবা এতিয়া দেখিছানে ছাৰটো ক'ত লিখা আছে ছাবজেক্টটো জাষ্ট তলতে একদম পোনে পোনে মন কৰিবা ছাৰ আৰু যেতিয়া তুমি ছাবজেক্ট তাৰ মাজত এটা গ্যাপ এৰিছো হয় নে আৰু যেতিয়া আমি এই ৰিচিভাৰ্ছ এড্ৰেছ আৰু ছাবজেক্ট তাৰ তলতো এটা আমি কি কৰিছো এলাইন গ্যাপ এৰিছো এইটো ইম্পৰ্টেণ্ট মই যেনেকৈ লিখিছো তুমি তেনেকৈহে লিখিবা নহ'লে তোমাৰ মাৰ্ক সম্পূৰ্ণ নাপাবা কিন্তু তাৰপিছত চোৱা এতিয়া মেইন লাইনকেইটা এই লাইনকেইটা হৈছে সেই ট্ৰিকটো মই যাৰ বিষয়ে কৈ আছিলো এই লাইনকেইটা তুমি মুখস্থ কৰি যোৱা ন' মেটাৰ তুমি যদি ইংলিছ লিখিবও নাজানা নহয় যিমান মাৰ্ক আহিছে সিমানটো পাই আহিবা তুমি চিন্তা একো কৰিবলগীয়া নাই তুমি জাষ্ট এইখিনি মুখস্থ কৰি লোৱা যি ধৰণৰ লেটাৰে নাহক লাগে এডিটৰ একদম চকু মুদি তুমি এই লাইনকেইটা বহাই ল'বা প্ৰথমতে কি আছে সেই লাইনকেইটা চোৱা কি লিখিলো through the column of your esteemed daily I would like to draw the attention of the concerned authorities against the nasty issue of বুলি লিখি লৈ পেলাই ছাবজেক্টটো ইয়াত লিখিবা মানে কি চোৱা through the column of your esteemed daily মানে হৈছে নিউজ পেপাৰ আপোনাৰ নিউজ পেপাৰ আপোনালোকৰ তাৰমানে বাতৰি কাকতখনৰ এটা কলমৰ জৰিয়তে কলম মানে সেই বাতৰি কাকতবিলাকত যে দফা লিখা থাকে ন সেই সৰু সৰু এটা ভাগ এটাকে কওঁ কলম বুলি সেই কলম এটাৰ জৰিয়তে মই মোৰ মানে কথা প্ৰকাশ কৰিব বিচাৰিছো আৰু সেই যিখিনি কনচাৰ্ন অথৰিটিজ আছে অথৰিটি মানে বিভাগ কোনটো ডিপাৰ্টমেণ্টলৈ তুমি লিখিছা সেই ডিপাৰ্টমেণ্টটোৰ অধিকাৰী তাৰমানে অধিকাৰীলৈ মই কথা এটা প্ৰেৰণ কৰিব বিচাৰিছো এগেইনষ্ট কিহৰ বাবে তুমি বিচাৰিছা কথাটো ক'বলৈ এগেইনষ্ট দ্য নেষ্টি ইছ্যু বুলি লিখিছো মই নেষ্টি শব্দটো লিখি দিলে মানে কি যিটো তাৰমানে খুব বেয়া লেটাৰটো দি এডিটৰৰ সাধাৰণতে যিমানবিলাক আহে সেইবিলাক চব কাৰণবিলাক এনেকুৱা আহে যেনিবা ৰোডটো বেয়া ৰাস্তা বেয়া তোমাৰ জেগাডোখৰৰ বা ইলেক্ট্ৰিচিটি ছাপ্লাইটো ভাল নহয় ঠিক আছে তো বা পলিউশ্যনৰ ওপৰত হ'ব পাৰে এনেকুৱা ইছ্যুবিলাক যিবিলাক আছে সেইবোৰ খুব আমাৰ ভাল ইছ্যু হয় জানো এইবিলাক সকলোবিলাক বেয়া হয় তো সেই বেয়া কাৰণৰ ওপৰত যেতিয়া লিখিছো আমি সেইকাৰণে লিখিম নেষ্টি ইছ্যু বুলি এখন লেটাৰ তুমি যেতিয়া লিখা নাই সেই লেটাৰখনৰ প্ৰথম লাইনখিনি খুব ষ্ট্ৰং হ'ব লাগে ষ্ট্ৰং হ'লে মানেহে গম পাই যে তোমাৰ ইংলিছটো খুব মজবুত আছে তাৰমানে আৰু সেইটোৰ ওপৰতে তোমাৰ মাৰ্কটো তেনেকৈ দিয়ে বুজি পালানে দেছোৱা তাৰপিছত ইয়াত কি লিখিবা তুমি ছাবজেক্টটো লিখাৰ পিছত কি লিখিবা হুইচ ইজ আ চিৰিয়াছ ওৱান এই কথাষাৰ তুমি যিমান লেটাৰটো দিয়া এডিটৰ আছে না চব ছাবজেক্টটোতে এইটো লাগিব ঠিক আছে এইটো হৈ যাব বডি অফ দ্য লেটাৰ তাৰ তলত তুমি কি লিখিবা অকণমান বহলাবা কথাষাৰ তুমি কি ক'ব বিচাৰিছা এই কথাষাৰ তুমি ইয়াত বহলাব লাগিব যদি তুমি একেবাৰে নাজানা নে ইংলিছ লিখিবলৈ কিবা অকণমানতো জানিবা ন কিবা অলপতো জানিবা যে যেনেকৈ তোমাক আমি এটা কুৱেশ্যন এটা চাই লওঁ হা That's all. Write a letter to the editor of a local English newspaper about frequent road accident. মই এখনৰ ওপৰত বৰ লিখিব নিছো তোমাৰ এতিয়া এই যিকেইটা খালী লাইন কেইটা যে লিখিছিলা তুমি এই যে ইয়াত খালী লাইন কেইটা যে আছে এই খালী লাইন কেইটাৰ ওপৰত তুমি কি লিখিব পাৰিবা এটা ৰোড কণ্ডিশ্যনটো খুব বেয়া তাৰ ওপৰত এটা কথা লিখি দিব পাৰিলা বোলে তুমি লিখিব পাৰিবা কি the roads of our area are drastic in conditions ইমান কথাটো লিখিব পাৰিবা ন আশা কৰিছো তুমি সিমানকণটো লিখি ল'বা তাৰ তলত কি কৰিবা শেষ কৰিবা চিঠিখন আমি শেষ কৰিম শেষ কেনেকৈ কৰিম চোৱা could I therefore request the authorities to keep in view the seriousness of the emerging issue and raise necessary steps thereby যিমান ধৰণৰ লেটাৰটো দি এডিটৰ আহে চবৰ তলত তুমি লাষ্টত এডোখৰ শব্দ বাক্য লিখি দিবা তুমি ফুল মাৰ্ক পাই গ'লা আৰু চিন্তা কৰিব নালাগে মই যে তোমাক কৈছো না এই লাইনটো যে লিখিব লাগিব বুলি তুমি যদি একো নাজানা নাই ইয়ালৈকে লিখি পেলাই ফুল ষ্টপ দি দিবা তাৰপাছত এডোখৰ ইয়াত লগাই পেলাই লিখি দিবা তোমাৰ মাৰ্ক আহি যাব মইতো এখন খুব
5 মাৰ্কছৰ কাৰণে এখন লেটাৰ লিখি দেখাইছো কিন্তু আজিকালি তোমাক 5 মাৰ্ক নিদিয়া 3 মাৰ্কছে দিব তো 3 মাৰ্কটো একদম চকু মুদি দিব তোমাক টেনচনে ল'ব নালাগে এই বাক্যটো কি বুজাইছে চাই লওঁ হা কুড আই দেয়াৰফৰ মানে সেইবাবে মই ৰিকুৱেষ্ট কৰিব পাৰো নে অথৰিটিজ বিলাকক মানে সেই ডিপাৰ্টমেণ্টৰ যিসকল অধিকাৰী আছে তেওঁলোকক টু কিপ ইন ভিউ মানে এবাৰ দৃষ্টি পেলাবলে এবাৰ চকু দিবলে দা চিৰিয়াছনেছ অফ দি ইমাৰ্জিং ইছ্যুজ যিমানখিনি নেচেচাৰী ষ্টেপছ আছে সেইখিনি যাতে উঠায় তাৰপাছত তুমি শেষ কৰিবা শেষ কেনেকৈ কৰিবা চোৱা yours sincerely বুলি লিখিবা yours obedient তেনেকৈ লিখি নিদিবা আকৌ কাটি দিব আৰু চোৱা এতিয়া তোমাৰ নিজৰ নামটো নিলিখিবা ইয়াত কি লিখিবা XYZ বুলি লিখিবা এতিয়া চাই লওঁ হা মই কোনকেইখন লেটাৰ তোমাৰ কাৰণে লিখি আনিছো আৰু সেইকেইখন লেটাৰ তুমি মুখস্থ কৰি ল'বা লেটাৰ এখন লিখাৰ আগতে তুমি ফাৰ্ষ্ট জানিব লাগিব তুমি কালে চিঠিখন লিখিছা কালে লিখিব লাগে আৰু কিহৰ ওপৰত লিখিব লাগে এই দুটা কুৱেশ্যন তোমাৰ কিন্তু খুব মানে একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ থাকিব লাগিব কালে লিখিবা আৰু কিহৰ ওপৰত লিখিবা এতিয়া কালে লিখিবাটো এইটো লিখাই থাকে কালে লিখিবা তুমি লেটাৰটো দি এডিটৰলৈ লিখিবা হয় নে নিউজপেপাৰলৈ লিখিবা কিহৰ ওপৰত লিখিবা এইটো চোৱা ৰোড এক্সিডেণ্টৰ ওপৰত লিখিবা তো সাবজেক্টটো হ'ল আমাৰ কি ৰোড এক্সিডেণ্ট এতিয়া চোৱা এতিয়া কালে পঠিয়াবাটো সেইটো গম পালা কিন্তু তোমাৰ এড্ৰেছটো দিয়া আছে নি সেন্ডাৰ্ছ এড্ৰেছ দিয়া আছে জানো নাই দিয়া তুমি কোন হয় ইয়াত নাই দিয়া তেতিয়াহ'লে আমি কি স্কিপ কৰি দিম নি সেন্ডাৰ্ছ এড্ৰেছটো স্কিপ নকৰিবা আমি কি কৰিম তাৰ বদলি যিকোনো এটা এড্ৰেছ দিবা খালি মন কৰিবা এড্ৰেছটো তুমি নিজৰ এড্ৰেছটো দি নিদিবা যিকোনো এটা এড্ৰেছ দি দিবা তুমি এইটোকে এড্ৰেছ দিব পাৰা যেনেকৈ মই ইয়াত কি লিখিলো কাহিলীপাৰা ক'ৰ হয় গুৱাহাটীৰ হয় এতিয়া চোৱা এটা পিনক'ড দিবা এতিয়াতো মইতো গুৱাহাটীৰ পিনক'ডটো নাজানো বেছিক কথা এটা জানা যিকোনো এটা পিনক'ড কেইটা ডিজিটৰ থাকে কেইটা নম্বৰ থাকে 6টা নম্বৰ থাকে নাই তো 6টা নম্বৰ এটা ডিজিট লিখি দিলা আৰু সাধাৰণতে পিনক'ড বিলাক কিহে দি ষ্টাৰ্ট হয় 7 8 দি ষ্টাৰ্ট হয় নাই তো এনে 7 8 তাৰপাছত হৈ লিখিলো মই 1 2 3 4 বুজি পালা এনেকুৱা পেটাৰ্ণতে তুমি লিখিবা অলপ স্পেচ এৰিবা খালী ঠাই এৰিবা তাৰপিছত কি লিখিবা ডেটটো লিখিবা এতিয়া ডেট বুলি লিখোতে আগত ডেট বুলি লিখি ৰাখিব নালাগে ডাইৰেক্ট এনেকে লিখি দিলে হ'ল কি লিখিছো আৰু চোৱা এনেকে ডেট নিলিখিবা আকৌ 15/2/2025 কাটি দিব এনেকে লিখিলে মানে মাৰ্ক ভাল নিদিব এনেকে নিলিখে না এনেকে নিলিখে এনেকেহে লিখে যদি ফুল মাৰ্ক লাগে এনেকেহে ডেট লিখিবা তুমি কেনেকে লিখিবা 15 মাহটো কমপ্লিট লিখিলা কমা এটা দিবা তাৰপিছত কি লিখিলা 2025 চনটো বুজি পালা তাৰপিছত চোৱা এটা গেপ এটা এৰিবা এটা লাইন এৰিবা জাষ্ট তাৰ তলতে কি লিখিবা 2 কালে লিখিবা এতিয়া তুমি 2 কালে লিখিবা 2 দি এডিটৰলৈ লিখিবা আকৌ মানে যিকোনো এখন লোকেল ডেইলি লিখিব কৈছিলে নে লোকেল ডেইলি মানে কি যেনেকৈ আসাম ট্ৰিবিউন দৈনিক জনমভূমি এনেকুৱা বাতৰি কাকতবিলাক যেনেকৈ আসাম ট্ৰিবিউন লিখিলো কোনটো অফিচলৈ লিখিছো ঠিকনাটো গুৱাহাটীলৈ লিখিছো যেনিবা এডোখৰ হৈ গ'ল পাই গ'লা তুমি ৰিচিভাৰ্ছ এড্ৰেছটো খতম তাত ওলা এটা লাইন এৰিবা তাৰপিছত লিখিবা সাবজেক্ট এতিয়া চোৱা কেইটা শব্দৰ মই সাবজেক্টটো লিখিছো 1 2 3 4 5 5টা শব্দতে খতম তাতকে বেছি দীঘল নকৰিবা কি হয় বেড ৰোড কণ্ডিশ্যনছ অফ কাহিলীপাৰা ৰাস্তা কণ্ডিশ্যনছটো মানে খুব বেয়া ৰাস্তাবিলাকৰ অৱস্থাটো খুব বেয়া এইটোৰ ওপৰত আমি লিখিছো কিহৰ কাহিলীপাৰাৰ এতিয়া চোৱা এই জেগাডোখৰটো তাত উল্লেখ নাছিলে এতিয়া মই এইডোখৰ জেগা ক'ৰ পৰা আনিলো এইডোখৰ যে লিখিছিলা নাই তোমাৰ নিজৰ এড্ৰেছত কোনটো জেগা আছিলে কাহিলীপাৰা মই সেইকাৰণে ইয়াত কাহিলীপাৰা লিখি দিলো বুজি পালা তাৰ তলত চোৱা চেলুটেশ্যন ছাৰ এতিয়া চোৱা তুমি যেতিয়া ইমানখিনি এতিয়া লেটাৰত নাই ষ্টেপ মাৰ্কিং দিয়ে তো গতিকে তুমি যদি ইমানখিনিলৈকে যেতিয়া লিখিলা ইয়াতে 1 মাৰ্ক এটা পালাই তাৰ তলত এতিয়া কি লিখিবা মেইন বডি অফ দ্য লেটাৰ এতিয়া চোৱা আগৰ তোমাক মই যিখন মানে ফৰ্মেটটো দিছিলো কমন লাইন্স সেইখিনি মিলাই চোৱা মই বেলেগ একো নাই লিখা ইয়াত এইটো যে বহুত দীঘল যেন লাগিছে বহুত দীঘল নহয় ইয়াত চোৱা কি লিখা আছে through the column of your esteemed daily I would like to draw the attention of the concerned authorities against the nasty issue of এডোখৰলৈকেতো লিখা আছিলে হয় নে নহয় এডোখৰলৈকে চেম টু চাই বহাই দিলো তাৰপিছত কি লিখিলো মই কি লিখিব কৈছিলো ইয়াত সাবজেক্টটো লিখিব কৈছিলো হয় নাই কি হয় এইটো বেড ৰোড কণ্ডিশ্যন অফ কাহিলীপাৰা এৰিয়া ক'ৰ পৰা লিখিলো এইটো চোৱা বেড ৰোড কণ্ডিশ্যন অফ কাহিলীপাৰা তাৰপৰা কি হ'ল কমাতে দি পেলাই হৈছে যে চিৰিয়াছ ওৱান এডোখৰলৈকেতো মই লিখিবলৈ দিছিলো তাত হয় নাই তাৰপিছত কি হ'ল এতিয়া অকণমান লাইন যে মই লিখি দিবলৈ কৈছিলো না অকণমান যে বহলাই লিখিবা বুলি কৈছো এনেকৈ ডট লাইনখিনি যে দিয়া আছিলে সেইখিনি চোৱা most of the roads in Kahilipara area remain under water during the rainy season মানে মই কি লিখিলো যে কাহিলীপাৰা এৰিয়াৰ বেছিভাগ জেগাই মানে বানপানীত বা পানীত ৰেইনি ছিজনত তাৰমানে বাৰিষা ছিজনত বা বৰষুণৰ ছিজনত পানীত ডুবি থাকে as there is no proper drainage facilities যিহেতু তাত
ভাল ড্ৰেইনেজ ফেচিলিটিজ বিলাক নাই আৰু সেয়েহে ৰেইন ৱাটাৰ বৰষুণৰ পানীবিলাক গেটছ ষ্টেগনেণ্ট কভাৰিং এ ভাষ্ট এৰিয়া অফ আৱাৰ লোকেলিটি আমাৰ লোকেলিটিৰ বিশাল এৰিয়া এডোখৰ পানীত ডুবি থাকে তো দ্য ৱৰ্ষ্ট চাফাৰ্ছ এই লাইনখিনি তুমি এতিয়া চোৱা এইখিনিতো তুমি ইমান ভালকে লিখিব নোৱাৰিব পাৰা কোনো টেনশ্যন ল'ব নালাগে তুমি যিটো পাৰা সেই দুই এটা লাইন লিখিবা মইতো বহুত দীঘলকে লিখাই দিছোঁ ইমান দীঘল তোমাৰ লিখিবলৈ দৰকাৰ নাই গম পালানে দ্য ৱৰ্ষ্ট চাফাৰাৰ্ছ মানে কি আটাইতকৈ যিসকল তাৰমানে ভুক্তভোগী হয় আটাইতকৈ বেছি বেয়াকৈ যিসকল ভুক্তভোগী সেয়া হৈছে কোন অফিচ এমপ্লয়িজ এতিয়া অফিচ এমপ্লয়িজ কেনেকৈ হ'ব পাৰে তেওঁলোকে ৰাস্তাটো খুব যিসকলে তাৰমানে যি ডে টু ডে মানে সদায় ৰাস্তাটো যিয়ে মানে অহা যোৱা কৰি থাকে কোন হ'ব পাৰে সেইসকল অফিচ এমপ্লয়িজ হ'ব পাৰে স্কুল গোয়িং চিলড্ৰেন হ'ব পাৰে ল'ৰা ছোৱালীবিলাকৰ দিগদাৰ হয় যাওঁতে এণ্ড ডে ৱৰ্কাৰ্ছ আৰু যিসকল মানে শ্ৰমিক হয় তেওঁলোকেও যাব লাগে সদায় ব্যৱহাৰ কৰিব লাগে ৰাস্তাটো who commute daily through these roads যিসকল তাৰমানে সদায় অহা যোৱা কৰি ৰাস্তাটোৱেদি এইডোখৰ লাইন নাই তুমি সদায় এতিয়া চোৱা মই নেক্সট যিখন লেটাৰ আহিছে তাতো মই এইখিনি লাইনে লিখিছো চাই ল'বা কেনেকৈ লিখিছো মই would I therefore request to authorities এতিয়া চোৱা এইডোখৰ আকৌ কি হয় বেলেগ একো নাই লিখা মই সেই আগৰ যিখন ফৰ্মেট লিখিছিলো না এইখনৰ পৰা মই লিখি দিলো দেখোন would I therefore request the authorities to keep in view the seriousness of issue and take বা raise necessary steps বুজি পালানে কিমান ধুনীয়াকৈ মিলি গ'ল নে এইডোখৰত কথাটো তাৰপিছত কেনেকৈ শেষ কৰিবা yours faithfully দি পেলাই নামটো লিখিবা নামটো আমাৰ ক্ষেত্ৰত কি XYZ গম পালা বা যদি তোমাক কোনোবা নাম লিখা থাকে কুৱেশ্যনটো কেতিয়াবা নাম লিখি দিয়া বোলে ইউ আৰ বোলে অনুপল বা ইউ আৰ বোলে অনুস্প্ৰিয়া তো তেতিয়া কি কৰিবা সেই নামটোহে তুমি ইয়াত লিখিবা গম পালা দিয়া চোৱা নেক্সটটো কিহৰ লিখো ওপৰত লিখা আছে এৰাটিক পাৱাৰ চাপ্লাই ইন শিৱসাগৰ এৰিয়া এইটো কুৱেশ্যন আকৌ ক'ৰ পৰা আনিলো এইটো চোৱা ছেকেণ্ড কুৱেশ্যনটো চোৱা Write a letter to the editor of a local newspaper about frequent load shedding in the evening of your locality. ইয়াতো কি কৈছে locality জেগাডোখৰ নামটো আমাক নাই দিয়া সাবজেক্টটো কি হয় frequent ঘনাই যিবিলাক লোড শেডিং হৈ থাকে আৰু কাৰেণ্টটো গৈ থাকে তাৰমানে তাৰ ওপৰত লিখিব লাগে সন্ধিয়া সময়ত গম পালা এতিয়া লোকেলিটিটো আমাৰটো নাই দিয়া আমাৰ তাৰমানে আমাৰ চেণ্টাৰ এড্ৰেছটো নাই দিয়া আমাৰ কোন জেগা তেতিয়াহ'লে আমি কি কৰিম বা তোমাৰ নামটো দিয়া নাই তুমি কোন হয় তেতিয়াহ'লে তুমি এইডোখৰ এড্ৰেছটো নিজৰ ফালৰ পৰা লিখি দিবা কি লিখিলো চোৱা মই লিখিলো ইয়াত শিৱসাগৰ কি হয় তাৰমানে মই এড্ৰেছটো শিৱসাগৰ হয় তো ইয়াৰ পিনক'ডটো লিখিলো তাৰপিছত তুমি ষ্টেটখনৰ নামটো লিখিব পাৰিবা আছামৰ তাৰপিছত তুমি তাৰ তলতে কি লিখিবা ডেটটো লিখিবা তাৰ তলত কি লিখিবা আকৌ টু দি এডিটৰ কালে লিখিবা যিকোনো এখন বাতৰি কাকতৰ নাম দাস বোলে মই চেণ্টিনেললৈ লিখিলো তো অফিচটো কালে লিখিছো গুৱাহাটীলৈ তাৰপিছত ছাবজেক্টটো কি হয় চোৱা ইৰাটিক পাৱাৰ চাপ্লাই ইন শিৱসাগৰ এৰিয়া আকৌ ছাবজেক্টটো কেইটা ৱৰ্ডৰ 1 2 3 4 5 6 সেই পাঁচটা ছটা ভিতৰতে খতম খুব বেছি দীঘলীয়া নহয় তাৰমানে শিৱসাগৰ এৰিয়াৰ যেটো বহুত পাৱাৰ সাপ্লাই মানে ইলেক্ট্ৰিচিটি সাপ্লাইটো খুব বেয়া তাৰমানে হেতু ওপৰত লিখিলো তাৰপিছত আকৌ সম্বোধন জনালো স্যাৰ এতিয়া মই এই লাইনটো অকমান কমতি হৈ গ'ল মানে মই ইয়াত পাহৰি গৈছিলো সো সাবজেক্টটো মই পাছত ভৰাইছো তোমালোকে এনেকুৱা নকৰিবা ধুনীয়াকৈ যেনেকৈ আগৰ চিঠিখনত যেনেকৈ লিখিছিলা কেনেকৈ ধুনীয়াকৈ লিখিব লাগে ইয়াত সাবজেক্ট আৰু স্যাৰ এটা ধুনীয়াকৈ তাৰ তলত তাৰমানে নামটো কি এটা লাইন এৰিব লাগে তো তেনেকৈ লাইনটো এৰিবা তোমালোকে তাৰ তলত চোৱা কেনেকৈ লিখিলো এতিয়া আকৌ আগৰখিনিয়ে একেখিনিয়ে লাইন হয়নে থ্ৰু দ্য কলাম অফ ইউৰ এষ্টিম ডেইলি আই উড লাইক টু ড্ৰ দি এটেনশ্যন অফ দি অথৰিটিজ অফ আছাম কিহৰ সৈতে আছে অথৰিটিজ অফ চোৱা মই ইয়াৰ অথৰিটিটো কোন হয় সেইটো তুমি যদি জানা মানে বিভাগ কালৈ কোনটো বিভাগলৈ যদি লিখিছা সেইটো জানা এতিয়া যদি চোৱা পাৱাৰ চাপ্লাই মানে কাৰেণ্ট যদি ইলেক্ট্ৰিচিটি বেয়াকৈ আহি আছে তুমি কালৈ লিখিবা পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীলৈ লিখিব লাগিব ন সেইটো আমাৰ অসমত কোন হয় APDCL হয় আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড যদি জানা লিখি দিবা নহলে এৰি দিবা কিহৰ ওপৰত লিখিলো এগেইনষ্ট দ্য নেষ্টি ইছ্যু অফ আকৌ এই লাইনটো হয় নাই এৰাটিক মানে এইডোখৰ মই লিখি দিছো নে ফ্ৰিকুৱেণ্ট পাৱাৰ কাটছ বুলি মানে ঘনাই পাৱাৰ কাট হৈ থাকে পাৱাৰ চাপ্লাই হৈছে যে চিৰিয়াছ ওৱান আকৌ আগৰ একেখিনি লাইন হয়নে তাৰপিছত চোৱা এইডোখৰ অকণমান মই বহলাব লাগে বুলি যে কৈছিলো সেই বহলা লাইনটো মই কেনেকৈ লিখিছো দ্য টাউন হেজ বিন এক্সপিৰিয়েঞ্চিং দ্য মষ্ট ইৰেগুলাৰ চাপ্লাই অফ পাৱাৰ সিন্স দ্য লাষ্ট ফিউ মান্থছ কেইমাহমান ধৰি পেলাই টাউনখনে খুব বেছি বেয়াকৈ তাৰমানে কাৰেণ্ট ইয়াত গৈ আছে আৰু ইয়াৰ মানুহবিলাকে খুব মানে সমস্যাত ভুগি আছে causing a great inconvenience to all the classes of people সকলো শ্ৰেণীৰ মানুহৰ বাবে এটা অসুবিধাৰ সৃষ্টি কৰিছে এই কথাটোৱে the worst sufferers এতিয়া এই the worst sufferers টো মনত পৰিছে নাই এইটো মই তোমাক আনকি এই লাইনটো যে মই খালী স্পেচটো দি দিছিলো নাই আৰু মই কৈছিলো যে তোমাৰ এইটো নিজৰ ক্ৰিয়েটিভিটিৰ কথা হয় তুমি কিমান ভালকে জানা ইংলিছটো মই আনকি সেইখিনিও তোমাৰ কাৰণে সহজ কৰি দিলো কেনেকৈ সহজ কৰি দিছো চোৱা এই লাইনটোকে তুমি বহাই দিবা সদায় যিকোনো এটা কাৰণত চোৱা এতিয়া যদি কাৰেণ্ট যায় ভুক্তভোগীসকল কোন হয়
ল'ৰা ছোৱালীসকল হয়, পঢ়িবলৈ দিগদাৰ হয় ৰাতি, হয়নে? বা তুমি লিখিব পাৰা যে কোনোবা বোলে এখন হস্পিটেলত যিমানখিনি বেমাৰী আজাৰত থকা মানুহ আছে তেওঁলোকৰ কাৰণে দিগদাৰ হ'ব পাৰে। যিসকল শ্বপকিপাৰ্ছ মানে যিবিলাক জেৰক্সৰ দোকান আছে এনেকুৱা দোকানবিলাকৰ কাৰেণ্ট নাথাকিলে হয় জানো কামবিলাক নচলে। এনেকুৱাবিলাক কথা লিখিব পাৰিবা তুমি। ৱৰ্ষ্ট ছাফাৰাৰ্ছ কোন হয়? ৱৰ্ষ্ট ছাফাৰাৰ্ছ কোন হয় আমাৰ ক্ষেত্ৰত? দ্য আৰ চিলড্ৰেন এণ্ড ষ্টুডেণ্টছ এণ্ড হস্পিটেলছ শ্বপকিপাৰ্ছ লাইক জেৰক্স মেচিন অ'নাৰ্ছ এটচেট্ৰা। দ্য পিৰিয়ড অফ নাও বিং দ্য পিক পইণ্ট অফ প্ৰিপাৰেশ্যন ফৰ ষ্টুডেণ্টছ। তাৰপৰা এডোখৰ মই লিখি দিছোঁ নিচে, তুমি এডোখৰ লিখিলেও লিখিবা, নহ'লে স্কিপ কৰি দিবা। 3 মাৰ্কৰ কাৰণে ইমান লিখিব দৰকাৰ নাই, মই তোমাক দেখাই দিছোঁ। দ্য পিৰিয়ড অফ নাও বিং দ্য পিক পইণ্ট অফ প্ৰিপাৰেশ্যন ফৰ ষ্টুডেণ্টছ। ষ্টুডেণ্টছৰ মানে প্ৰস্তুতিৰ এতিয়া সময়ৰ বহুত একদম শীৰ্ষ সময় হয়, আৰু সেইবাবে কি হৈছে ইট ইজ চিৰিয়াছলি এফেক্টিং দ্য ষ্টাডিজ অফ ষ্টুডেণ্টছ। আৰু সেয়েহে তাৰমানে এতিয়া কাৰেণ্ট গৈ থকাৰ কাৰণে তেওঁলোকৰ ষ্টুডেণ্টবিলাকৰ পঢ়া শুনাত খুব অসুবিধাৰ সৃষ্টি হৈছে। It is high time for the authority concerned to take some effective steps to improve the present pitiful condition of dwellers. মানে কি বুজাইছে? ডুৱেলাৰ মানে বাসিন্দা। এই বাসিন্দাত মানে এই জেগাৰ বাসিন্দাসকলৰ পিটিফুল কণ্ডিশ্যনটো অকণমান ইম্প্ৰুভ কৰিবৰ কাৰণে যাতে অথৰিটিয়ে কিবা এটা পদক্ষেপ আগবঢ়ায়। তে ইমানখিনি কথা তুমি লিখিব দৰকাৰো নাই। সেই মই তোমাক যে লাষ্টত লিখি দিছিলোঁ সেই লাইনকেইটা লিখি দিবলৈ দিলেও হ'ব। গম পালানে কোনকেইটা লাইনৰ কথা কৈ আছোঁ মই? এই লাইনকেইটা লিখি দিলেও হ'ব। কুড আই ডেয়াৰ ফৰ ৰিকুৱেষ্ট এইডোখৰ লিখি দিলেও হ'ব। মই কেলৈ লিখি দেখালোঁ যে অকল সেইডোখৰে লিখি দেখিব নালাগে, তুমি যদি ইচ্ছা কৰা এনেকৈও শেষ কৰিব পৰাৰ কাৰণে মই লিখি দেখালোঁ আৰু জাষ্ট। তাৰপিছত কেনেকৈ লিখিবা? ইয়ৰ চিনচিয়াৰলি XYZ। হৈ গ'ল? এতিয়া চোৱা আকৌ এটা কি, এতিয়া আহিছোঁ নেক্সট যিটো টপিক আছিলে আমাৰ হাফ লিভখন। হাফ লিভখন কেনেকৈ লিখে চোৱা। টু দ্য প্ৰিন্সিপাল, মই কোনখনৰ ওপৰত লিখিছোঁ কুৱেশ্যনটো কৈ দিওঁ। মই লিখিছিলোঁ এইখনৰ ওপৰত। ছাপ'জ ইউ আৰ দ্য জেনেৰেল ছেক্ৰেটাৰী অফ ষ্টুডেণ্টছ ইউনিয়ন অফ ইউৰ স্কুল। ভাবি লোৱা তুমি তোমাৰ স্কুলৰ জেনেৰেল ছেক্ৰেটাৰী হয়, ছাত্ৰ একতা সভাৰ। Write an application to the headmaster or principal requesting him to grant a half holiday to enable the students to enjoy a cricket match that will start at 1 PM in the school field. তাৰমানে স্কুল ফিল্ডত তোমালোকৰ এখন ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব, আৰু তাৰ কাৰণে অৰ্ধচুটি বিচাৰি আবেদন এখন লিখিব কোৱা হৈছে তোমাৰ প্ৰিন্সিপাললৈ বা হেডমাষ্টাৰলৈ। চোৱা মই এইখন চিঠি লিখিছিলোঁ তোমাৰ কাৰণে। ছাপ'জ ইউ আৰ দ্য জেনেৰেল ছেক্ৰেটাৰী অফ দ্য ষ্টুডেণ্টছ অফ ইউনিয়ন অফ ইউৰ স্কুল। তোমালোকৰ স্কুলৰ বা বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তুমি জেনেৰেল ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক হয়। ৰাইট এন এপ্লিকেশ্যন টু দ্য প্ৰিন্সিপাললৈ এখন এপ্লিকেশ্যন লিখা, ৰিকুৱেষ্টিং হিম টু গ্ৰাণ্ট এ হাফ হলিডে অন দি অকেজন অফ দ্য কাতি বিহু ফেষ্টিভেল। কাতি বিহু ফেষ্টিভেলৰ উপলক্ষে এখন হাফ হলিডে লিখিবলৈ, হাফ হলিডে লিভ ল'বলৈ তোমাৰ এপ্লিকেশ্যন এখন লিখিবলৈ কৈছে। কেনেকৈ লিখিলোঁ চাওঁ আহা। ইয়াত চোৱা, ইয়াত আকৌ আমি চেণ্ডাৰ এড্ৰেছটো দিব নালাগে। কেলৈ দিব নালাগে? তুমি এতিয়া স্কুলতহে লিখিছা, তুমি স্কুল ষ্টুডেণ্ট হয়তো তোমাৰ কোনো বিশেষ ঠিকনা পাতো লিখা নাই, তুমি স্কুলৰ পৰাহে লিখিছা। তো সেইকাৰণে আমি স্কুল যিবিলাক এপ্লিকেশ্যন থাকে হাফ লিভ বা লিভ অফ এবচেঞ্চ এনেকুৱাবিলাকত আমি ইয়াত চেণ্ডাৰ এড্ৰেছটো নিলিখোঁ, দৰকাৰ নাই আমি লিখা। আৰু আমি ইয়াত কি লিখিম? ৰিচিভাৰ এড্ৰেছ। ৰিচিভাৰ কোন হ'ব? প্ৰিন্সিপাললৈ লিখিবা, হয় নাই? তো সেইকাৰণে লিখিবা টু দ্য প্ৰিন্সিপাল বা টু দ্য হেডমাষ্টাৰ। কোনোবা এখন স্কুলৰ নাম দিলা, যেনেকৈ শিৱসাগৰ SS স্কুল বুলি মই লিখি দিলোঁ। ঠিকনাটো তাৰ দিলা শিৱসাগৰ, ষ্টেটখনৰ নামটো দি দিবা ইয়াত। তাৰপিছত ইয়াত লিখিবা এনেকৈ ডেটটো। ইয়াত ডেটটো এনেকৈ লিখিলে ভাল হয়, ডেটেড 15 February 2025। ছাবজেক্টটো কি? প্ৰেয়াৰ ফৰ হাফ লিভ, মানে অৰ্ধচুটি বিচাৰি কৰা এখন আবেদন। কেইটা শব্দ? 3টা শব্দতে খতম। তাৰপিছত চোৱা কেনেকৈ লিখিবা। ইয়াতো এইখিনি কমন লাইন কোনখিনিৰ পৰা কোনখিনিলৈকে মই দেখাই দিছোঁ। চোৱা, most respectfully I beg to state you that on the occasion, এইডোখৰলৈকে কমন লাইন। তুমি যি হাফ লিভ নিলিখা নাই, এইডোখৰ ফাৰ্ষ্ট লাইনটো কমন। most respectfully I beg to state you that, এইডোখৰ মানে কি বুজে? বেনিত সন্মানপূৰ্বক নিবেদন এই যে, এইখিনি আমি অসমীয়াত লিখোঁ নাই, সেইটোকে আমি ইংলিছত এনেকৈ লিখোঁ। অন দি অকেজন, এতিয়া ছাবজেক্টটো মই ইয়াত লিখিছোঁ। অন দি অকেজন অফ কাতি বিহু ফেষ্টিভেল, কাতি বিহু ফেষ্টিভেলৰ ওপৰত A cricket match is going to start at 1 PM, মানে 1 বজাৰ পৰা এখন আমাৰ স্কুলত, ইণ্ডিয়া স্কুল মানে স্কুলত এখন ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'বলৈ গৈ আছে। I on behalf of জেনেৰেল ছেক্ৰেটাৰী, এইটো মই কুৱেশ্যনটোত কৈ দিছিলোঁ, তুমি কি হয়? জেনেৰেল ছেক্ৰেটাৰী হয়। তো I on behalf of জেনেৰেল ছেক্ৰেটাৰী অফ দ্য ষ্টুডেণ্টছ ইউনিয়ন ৰিকুৱেষ্ট ইউ টু কাইণ্ডলি গ্ৰাণ্ট এ হাফ লিভ ফৰ দ্য চেম। সেই বিষয়টোৰ বাবে মই আপোনাক মানে
মহোদয়লৈ অৰ্থসূত্ৰী বিচাৰি এখন আবেদন বিচাৰিছোঁ। তাৰপিছত এইডোখৰ আকৌ কমন লাইন, এইডোখৰ কি লিখিলো আমি ইয়াত ছাবজেক্টটো লিখিলো হয় নাই, কিহৰ ওপৰত লিখিছা অকণমান বহলাই পেলাই লিখি দিলা। তাৰপিছত কি লিখিলা, আই দেয়াৰ ফৰ প্ৰে ইউ টু কাইণ্ডলি, এইডোখৰ হ'ব লাগিছিলে ইয়াত গ্ৰাণ্ট শব্দটো, গ্ৰাণ্ট দেই, গ্ৰাণ্ট লিখি ল'বা। আই দেয়াৰ ফৰ প্ৰে ইউ টু কাইণ্ডলি গ্ৰাণ্ট আছ দ্য হাফ লিভ, তোমাৰ চিঠিখন লিখা হৈ গ'ল। তাৰ তলত আকৌ আমি শেষ কেনেকৈ কৰিবা, ইয়ৰ অবিডিয়েণ্ট ষ্টুডেণ্ট বুলি দিবা, ইয়ৰ ফেইথফুলি দিব নালাগে ইয়াত, ইয়ৰ মষ্ট অবিডিয়েণ্ট ষ্টুডেণ্ট এনেকৈ লিখিব পাৰিবা। নামটো দিবা XYZ বুলি, তাৰপিছত ক্লাছ কোনটো ক্লাছত পঢ়িছা তুমি সেইটো লিখি দিবা, বোলে ক্লাছ 10ত পঢ়িছা। বুজি পালা কেনেকুৱা লাগিলে ভিডিঅ'টো, কমেণ্ট কৰি জনাবা। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অল ৰাইট, এতিয়া তুমি লেটাৰটো কেনেকৈ লিখে গম পালা। আশা কৰিছোঁ তুমি যিমান মাৰ্ক আছে কমপ্লিট মাৰ্ক লেটাৰত তুলি আনিবা। তুমি যদি ডিটাৰমিনাৰ কেনেকৈ কৰে, কাউণ্টেবল আনকাউণ্টেবল কেনেকৈ বিচাৰে, তোমাৰ যদি দিগদাৰ হয় তেতিয়াহ'লে তুমি এই ভিডিঅ'টোত ক্লিক কৰা আৰু মই তোমাক তাতে লগ পাম।